বৰভাগ ৰাজ্য চক্ৰ কাৰ্যালয় বৰভাগতে থাকিব লাগিব। বৰভাগ ৰাজ্য চক্ৰ সুৰক্ষা সমিতিৰ তীব্ৰ হুংকাৰ। বৰভাগ ৰাজ্য চক্ৰ বিলুপ্তিকৰণ কৰা হ'ব বুলি ৰাজ্য চৰকাৰে লোৱা কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে বৰভাগত। বৰভাগ ৰাজ্য চক্ৰ সুৰক্ষা সমিতিয়ে ইয়াৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰখাৰ সময়তে আছে পুনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰি কেবিনেট সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী জনায়। বিগত 13 ছেপ্টেম্বৰত কেবিনেট যোগে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বৰভাগৰ জনতা। এই সিদ্ধান্তৰ বিৰুদ্ধে বৰভাগত আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া। অঞ্চলটোৰ দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান ঐক্যবদ্ধ হৈ ইয়াৰ বিৰুদ্ধে অব্যাহত ৰাখিছে প্ৰতিবাদ। এই প্ৰতিবাদী কাৰ্যসূচীৰ অংশস্বৰূপে আজি বৰভাগ ৰাজ্য চক্ৰ সুৰক্ষা সমিতিয়ে চৰকাৰী হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰি নলবাৰী জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ। আপোনালোকে জানে যে যোৱা 13 ছেপ্টেম্বৰত কেবিনেটৰ এক সিদ্ধান্ত অনুসৰি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বৰভাগ ৰাজ্য চক্ৰ বিষয়ৰ কাৰ্যালয়টো বিলুপ্ত কৰাৰ যি সিদ্ধান্ত, এই সিদ্ধান্তত বৰভাগবাসী ৰাইজ মৰ্মাহত হৈছে, দুখ পাইছে আৰু এই ৰাইজ ওলাই আহিছে বৰভাগ ৰাজ্য চক্ৰ বিষয়ৰ কাৰ্যালয় ৰক্ষা কৰিবলৈ। আৰু আজি বৰভাগ ৰাজ্য চক্ৰ বিষয়ৰ কাৰ্যালয় সুৰক্ষা সমিতিৰ তৰফৰ পৰা আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ সুৰক্ষা সমিতি আৰু বৰভাগ ৰাজ্য চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত 61খন গাঁৱৰ বিভিন্ন গাঁৱৰ মেমৰেণ্ডাম স্মাৰক পত্ৰ আৰু বিভিন্ন দল সংগঠনৰ স্মাৰক পত্ৰ সন্নিৱিষ্ট কৰি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি এক স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। বৰভাগ ৰাজ্য চক্ৰ সুৰক্ষা সমিতিৰ এটি সজাতি দলে আজি জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ। বৰভাগ ৰাজ্য চক্ৰ সুৰক্ষা সমিতিৰ লগতে অঞ্চলটোৰ 61খন গাঁও উন্নয়ন সমিতিৰ সভাপতি সম্পাদকৰ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ একেলগে প্ৰেৰণ কৰা হয়। এইফালে বৰখেতি সমষ্টিৰ স্থানীয় বিধায়ক দিগন্ত বৰ্মনক সাক্ষাৎ কৰি ইয়াৰ প্ৰতিলিপি প্ৰদান কৰি বৰভাগ ৰাজ্য চক্ৰ বিলুপ্তিকৰণৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰে বৰভাগ ৰাজ্য চক্ৰ সুৰক্ষা সমিতিয়ে। উল্লেখ্য যে বৰভাগ ৰাজ্য চক্ৰ সুৰক্ষা সমিতিৰ এই সজাতি দলটোৰ স্মাৰক পত্ৰ প্ৰদানৰ এই কাৰ্যসূচীত অংশ লয় সমিতিৰ সভাপতি মানবেন্দ্ৰ বৰুৱা, কাৰ্যকৰী সভাপতি প্ৰদীপ কাকতি, উপ সভাপতি আব্দুল কাদের আহমেদ, সমৰজ্যোতি মহন্ত, পংকজ কুমাৰ কলিতা, সাধাৰণ সম্পাদক তাজিমুদ্দিন আহমেদ, সম্পাদক ফণীধৰ বৰুৱা আৰু সদস্য ময়ূৰ ৰহমানে। আজি আমি বৰভাগ ৰাজ্য চক্ৰ সুৰক্ষা সমিতিৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ বৰভাগ ৰাজ্য চক্ৰটো বৰভাগতে ৰখাৰ দাবীত উপায়ুক্ত মহোদয়ৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ। পৰৱৰ্তী সময়ত আমি আমাৰ অভিভাৱক মন্ত্ৰী, আমাৰ মাননীয় স্থানীয় বিধায়ক মহোদয়, ৰাজহ মন্ত্ৰী মহোদয়ক আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। আমাৰ কথা এটাই, বৰভাগ ৰাজ্য চক্ৰ বৰভাগতে থাকিব লাগিব। অন্যথাই আজি শান্তিপূৰ্ণভাৱে কৰা কাৰ্যসূচীটো হয়তো যদি তেওঁলোকে সিদ্ধান্ত বাহাল ৰাখে তেতিয়াহ'লে আমি ইয়াতকৈ কঠোৰ আন্দোলন ল'বলৈ বাধ্য হ'ম, বৰভাগ অস্থিৰ কৰি দিবলৈ বাধ্য হ'ম। কাৰণ বৰভাগৰ যিখিনি সমস্যা সেইখিনি কথা বৰভাগৰ মানুহে 40-50 কিলোমিটাৰ দূৰত ক'বলৈ সুবিধা নাপাব। এতিয়া বৰভাগতে আছে, গতিকে বৰভাগৰ ৰাইজে বৰভাগৰ গোটেই সমস্যাখিনি বৰভাগত আহি অৱগত কৰিব পাৰিছে বা কৰিছে। গতিকে মুখ্যমন্ত্ৰীলৈ আমি দাবী জনাইছোঁ যাতে তেখেতে এই সিদ্ধান্ত বাতিল কৰি বৰভাগৰ ৰাজ্য চক্ৰটো বৰভাগতে ৰাখে, এইখিনি দাবী জনালোঁ।